ৰাজ্যত এতিয়া ভয়ংকৰ হাৰত জনগাঁথনিৰ আগ্ৰাসন। Demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. অসমীয়া সজাগ নহলে ভৱিষ্যত অন্ধকাৰ। অসমীয়া সজাগ নহলে অনাগত 20 বছৰৰ ভিতৰত অসমতে ভগনীয়া হ'ব লাগিব আমি। অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব। নামনি অসম মধ্য অসমৰ পিছত এইবাৰ লক্ষ্য উজনি অসম। The new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency. And after 20 years, you will see that in every assembly constituency, they have a voting of 40,000, 45,000. বনাঞ্চলত চলা উচ্ছেদৰ সন্দৰ্ভত সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। It is not land jihad. অসমক ফিনিশ কৰি দিয়াই জেহাদ এইটো। মানে কয় পুঁজিপতিৰ কাৰণে এভিকশন হৈছে। আমাৰ ডিষ্ট্ৰিক্ট পুঁজিপতি গড়, ভালুক, হাতী। জনগাঁথনিৰ আগ্ৰাসনেৰে এতিয়া অসমত লেণ্ড জেহাদেই নহয়, অসমক শেষ কৰি দিয়াৰ জেহাদ চলিছে। আৰু এই জেহাদৰ বিৰুদ্ধে আমি যুঁজি থাকিব লাগিব। এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ। মই জানো যে মোৰ লাইন অফ একশ্যন কি। ষ্ট্ৰং গভৰ্ণমেণ্ট, ইউ টেক ডিচিচিভ একশ্যন, প্ৰব্লেম উইল বি ৰিজল্ভ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ চলিছে সেই উচ্ছেদক বিৰোধীয়ে ভুৱা প্ৰচাৰেৰে নামান্তৰ কৰাৰ চেষ্টা চলাইছে। কিন্তু অসমত এতিয়া হাতী আৰু গড়, আম্বানী আৰু আদানী। এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী। লামডিঙত ক'ত আদানী আম্বানী গ'ল? এতিয়া হাতীটোৰ নাম আদানী হ'ব লাগিব, গড়টোৰ নাম আম্বানী হ'ব লাগিব। কিছুমানে কয় পুঁজিপতিৰ কাৰণে এভিকশ্যন হৈছে। আমাৰ ডিষ্ট্ৰিক্ট পুঁজিপতি গড়, ভালুক, হাতী। দক্ষিণ শালমৰা মানকাছাৰৰ পৰা এতিয়া অবৈধ দখলকাৰীয়ে গৈ দখল কৰেগৈ লখিমপুৰৰ বনাঞ্চলৰ ভূমি কিংবা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি। তেখেতসকলে চাউথ শালমাৰা, বৰপেটা, নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিলে। এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফ'কাছ কৰা হ'ল। কিন্তু লখিমপুৰ চাউথ শালমাৰাৰ মানুহক যে আমি এভিকশ্যন কৰিলোঁ আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলোঁ, সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে। আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক। 15 ইয়াৰ্ছত তাৰ ডেম'গ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে। এই জনগাঁথনিৰ আগ্ৰাসনে ভয়ংকৰ ৰূপত গ্ৰাস কৰিছে অসম। আজি এই গোটেই জাগাবিলাকত পভা, লামডিং বা গোৱালপাৰা এই জাগাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰাটো ওৱান ইছ্যু। ছেকেণ্ড ইছ্যু, এইবিলাক জাগাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটোৰ পৰিৱৰ্তন কৰিছিল। যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালোঁ, বৰচলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰচলা সমষ্টিত বহিলে, বৰচলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে। যদি গোলাঘাট গৈ পায়, নেক্সট পজিশ্যন ইজ তিতাবৰ। উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট, গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ, তিতাবৰৰ গাতে লাগি আছে মৰিয়নি, যোৰহাট। অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে, আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰচমেণ্ট হ'ব এটা
ফৰেষ্ট কাভাৰ নোহোৱা হ'ব, দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব। গুৱাহাটীত থকা মানুহখিনিয়ে সো-কল যিখিনি ইণ্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে, কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চলত চলা উচ্ছেদ জাতি মাটি ৰক্ষাৰ প্ৰয়াস আৰু প্ৰচেষ্টা বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। যদি আপোনালোকে মোক সোধে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে, আমি হয়তো এতিয়ালৈকে 40% মানে ক'ব গ'লে 40% অংশহে কৰিব পাৰিছোঁ। চেলেঞ্জটো ইমানেই ডাঙৰ। আমাৰ সন্মুখত বহু ডাঙৰ প্ৰত্যাহ্বান আছে, কাৰণ অবৈধ দখলকাৰী এতিয়া অসমৰ লেণ্ডলেছ মানুহ নহয়, তেওঁলোক এতিয়া হৈ পৰিছে লেণ্ডলৰ্ড। গোটেই ফৰেষ্টখন কাটি এনেকৈ ফাৰ্মলেণ্ড কৰি দিয়া হৈছিলে। ইয়াতে 10টা ৰাইনো একেলগে মৰা হৈছিলে না, 10টা ৰাইনো একেলগে মৰা হৈছিলে। হা নহয়, ইয়াতে একেদিনাই যে মাৰিছিল 10টা। এইখন গোটেই ফাৰ্মলেণ্ড হৈ গৈছিলে, আৰু ইয়াত কোনো ঘৰ মাটি নোহোৱা মানুহৰ কথা নাছিলে। 100-150 বিঘা এজন এজন মানুহে হাতত লৈছিলে। যিটো কয় লেণ্ডলেছ, সেইটো নহয়, লেণ্ডলৰ্ড হৈ আছিলে। জনগাঁথনিৰ এই ভয়ংকৰ আগ্ৰাসন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়েও ৰোধ কৰিব নোৱাৰে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। এতিয়া NRCয়ে কি কৰিব? উৰিয়াম ঘাটত মানুহখিনিয়ে ঢিং লাহৰী ঘাটৰ কাগজ উলিয়াই দিব। ডেমোগ্ৰাফিক ইনভেশ্যনৰ আনচাৰটো NRC হ'ব নোৱাৰে, কাৰণ ঢিং লাহৰী ঘাটত তেওঁলোকৰ মাটিও আছে, ঘৰো আছে, পট্টাও আছে, ভোটাৰ লিষ্টত নামো আছে, আধাৰো আছে, ৰেচন কাৰ্ডো আছে। উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান চিটিজেন, আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিয়ক। হাউ কেন ইউ ষ্টপ? কিন্তু ডেমোগ্ৰাফি ইজ এ ছ'চিয়েল ছায়েন্স কনচেপ্ট, ডেমোগ্ৰাফিটো লিগেল কনচেপ্ট নহয়। বিগত 4টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1,19,548 বিঘা বনাঞ্চলৰ ভূমি কিংবা চৰকাৰী ৰিজাৰ্ভ ভূমি দখলমুক্ত কৰিছে, কিন্তু এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয়, মই অসমৰ কাৰণে কৰিম, তেতিয়া ছাকচেছ হ'ব। নহ'লে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠীয়া লৈ পেলাই, সিদিনাখনতো বেলেগ চিফ মিনিষ্টাৰ হ'লে ফোন কৰিলে যে বন্ধ কৰ। কিন্তু যিহেতু আমি সঁচাটো জানো, মোৰকে গোটেই হোৱাটছআপ ভৰি গ'ল, আপুনি অমুক মানুহক এভিকশ্যন কৰিছে, 13 ঘৰ। মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে, তেতিয়া মই ক'লোঁ যে নহয়, মই ঠিক কৰি আছোঁ, 13 ঘৰ মানুহে মাটি পাব, বাকী মানুহৰ লগতো আপোনালোকৰ কথা নাই বোলে নাই। চ' যিটো হেৰেছমেণ্ট চলে, এতিয়া অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠীয়া শেষ কৰি দিলে, চেছ। যিটো ভিডিঅ', সেইটো ভিডিঅ'টো 2 লাখ মানুহে চালেতো মানুহেতো নাজানে যে কাৰ কঠীয়াটো কাৰ আছিলে, যে এইটো চাউথ চালমাৰাৰ পৰা মানুহে গৈ তাতে কঠীয়া ৰুইছিলে। এই কথাখিনি সাহসেৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব, মন্ত্ৰী এজনটো লাগিব। কালিয়ে ৰাহুল গান্ধী আহিব, আহি কি শিকিব যে আদানীক মাতি দিলে, আম্বানীক মাতি দিলে। সেইকাৰণে মই কৈছোঁ আমাৰ গড়কেইটা আদানী, হাতীকেইটা আম্বানী। ঘূৰি আহিছে। যিটো ট্ৰেইনিং কৰা হৈছে, এনেকুৱাই ট্ৰেইনিং যাতে আপুনি আঁতৰি যায়। দেয়াৰ ইজ এ লট অফ চাইকলজিকেল আহে, দুখীয়া মানুহৰ আহিব। এইকেইদিন ইণ্টাৰনেশ্যনেল ৱেবছাইটবিলাকত এই মানুহবিলাকৰ ফটো আহি আছে, থ্ৰেড দিয়া হৈ আছে মোৰ নামত। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰদৰ্শন কৰিলে কেনেদৰে চৰকাৰে পূৰ্বে উচ্ছেদ চলোৱা বনাঞ্চলৰ ভূমিলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ, বনাঞ্চললৈ উভতি আহিছে বন্য জীৱ জন্তু। এয়া লামডিং বনাঞ্চলৰ দৃশ্য, উচ্ছেদৰ পূৰ্বৰ আৰু উচ্ছেদৰ পিছৰ দৃশ্য। এই দৃশ্য ওৰাং টাইগাৰ ৰিজাৰ্ভৰ। উচ্ছেদৰ পিছত কেনেদৰে উভতি আহিছে বনৰীয়া জীৱ। এই দৃশ্য পাভৈ বনাঞ্চলৰ। এয়া সদ্য উচ্ছেদিত গোৱালপাৰাৰ বনাঞ্চলৰ ভূমি। অবৈধ দখলমুক্ত কৰাৰ লগে লগে
বনাঞ্চলৰ এই ভূমিলৈ এনেদৰে ঘূৰি আহিছে হাতী গড়কে ধৰি অন্য জীৱ জন্তু এই দৃশ্য বুঢ়া চাপৰিৰ এনেদৰে এসময়ৰ সেউজ বনাঞ্চল অবৈধভাৱে দখল কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগাঁথনিৰ আগ্ৰাসন চলাইছে অবৈধ দখলকাৰীয়ে সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এইটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো টু প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এইটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো টু প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেন্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ আনাদাৰ প্লাস পইণ্ট আগতে যিমান এভিকশন কৰো সিমান নতুন এনক্ৰোচ হৈ যায় সো আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া নাই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ